নমস্কাৰ। আজি 15 ডিচেম্বৰ। মাৰ্কেট অপেন হৈ ৰেজিষ্টেঞ্চৰ ওপৰতে আছে আৰু ইয়াৰ পৰাই ৰেজিষ্টেঞ্চ ল'বলৈ যত্ন কৰাৰ নিচিনা লাগিছে নিফটিটো, বেংক নিফটিটো। এতিয়া আমি প্ৰথম কেণ্ডেলডালৰ পিছৰ কেণ্ডেলডালৰ কাৰণে ৰখিম, কিন্তু মষ্ট প্ৰবেবলি আমি কলৰ এণ্ট্ৰি লৈ ল'ব পাৰিম চাগে। কলৰ এণ্ট্ৰি কিয় ল'ম কৈ আছোঁ। আমি কলৰ এণ্ট্ৰিটো আগতে ল'লোৱেই। বেংক নিফটিটো অলপ একো নাই আৰু অলপ তলপটো ইফাল সিফাল হৈ থাকে, কিন্তু এডাল কেণ্ডেলেই পজিটিভত ক্ল'জ নকৰিলে। মানে কথা এটা হ'ল, আমি এণ্ট্ৰিটো লোৱাৰ কাৰণ এটা আছে, কিন্তু চাওঁচোন সেইটো শুদ্ধ হয়নে নহয়। এক নম্বৰতে এই ৰেজিষ্টেঞ্চৰ ওপৰত অপেন কৰিলেতো, তো আজি সেই বায়াৰখিনিক মানে এইখনত বায়াৰৰ চেলাৰৰ এল নাই যদিও আজি মানে ওপৰৰ বায়াৰ চেলাৰখিনিক মে বি টাৰ্গেট কৰি পেলাই ডাইৰেক্টলি ওপৰলৈ যাব। আৰু এইখনত 26,000ৰ লেভেলটো আছে, প্লাছ আছে 500ৰ ওচৰত। তো ইয়াৰ কাৰণে 500 ব্ৰেকআউট কৰিবলৈ যোৱাটো বেছি সুবিধা হ'ব, য'ত নেকি তলৰ বায়াৰখিনিক টাৰ্গেট কৰাতকৈ মানে তলৰ বায়াৰখিনিয়ে টাৰ্গেট কৰিবলৈতো ধৰক এলটো তেওঁলোকৰ বহুত তলত থাকিব। তো সেই বায়াৰখিনিক টাৰ্গেট কৰাতকৈ ওপৰৰ মানে চেলাৰখিনিক টাৰ্গেট কৰিবলৈ যোৱাটো ভাল হ'ব। আৰু এইখনতে দুবাৰ ৰেজিষ্টেঞ্চ লৈ থৈছে। এতিয়া 3 নম্বৰ দিনাখন যদি ৰেজিষ্টেঞ্চ লৈ নামিলেহেঁতেন, দুডাল কেণ্ডেলতে তললৈ নামি আহিলেহেঁতেন মই ভাবিছোঁ। তো দুডাল কেণ্ডেলত যিহেতু তললৈ নানামিলে, তো মে বি চাগে আজি এইখিনিক এতিয়া 5 মিনিটৰ ভিতৰতেই মে বি টাৰ্গেট কৰিব, এইখিনিতকৈ ওপৰলৈ গুচি যাব চাগে, মই ভাবিছোঁহে দেই। তো সৰু সৰু এনেকুৱাকৈ সেউজীয়া কেণ্ডেল বনাই আছে, তো হেৰিও হ'ব পাৰে নিফটিয়েতো আমাক প্ৰফিট অলপ দিলে, কাৰণ নিফটিয়ে 26,000ৰ ওপৰলৈ যোৱা আৰম্ভ কৰিলে অলপ। বেংক নিফটি চাওঁচোন, বেংক নিফটিৰ প্ৰিমিয়ামটো মাৰ্কেট তললৈ আহিছে যদিও প্ৰিমিয়ামটো ডাইৰেক্টলি নকমিলে, আৰু হ'ব প্ৰিমিয়ামটো যদি বাঢ়েতো ভালেই। এতিয়া এই মানে যদি এনেকুৱা হয় আপোনাৰ অল টাইম হাই ওচৰৰ মাৰ্কেটটো যদি এইকণ বা নামে, মানে ধৰক অল টাইম হাই বনালে তাৰ পৰা বোলে নামি আহিছে দুটা জেগাৰ পৰা, তো মাৰ্কেটে সেইখনৰ পৰা ডাইৰেক্টলি এইখনত যদি ৰেজিষ্টেঞ্চ আছে, আগতে কৰিছে এনেকুৱা যে ৰেজিষ্টেঞ্চনৰ পৰাই ডাইৰেক্টলি নামি আহিছে, তো দুডাল কেণ্ডেলতে নমাই দিছে, মানে তাৰপিছতহে সি ছাইডৱেজ গৈছে বা অলপ ওপৰতল কৰিছে। বা ইয়াতো দুডাল কেণ্ডেলতে এডাল কেণ্ডেলতেই মানে প্ৰথমবাৰতে সেই হাইটো চুই পেলাই তললৈ নামি আহিছে, মানে এইটো আপোনাৰ এনেকুৱাই হ'ব, এনেকুৱা হ'লহেঁতেন মানে এনেকুৱা হয় এনেকুৱাকৈ নামি আহিলেহেঁতেন। তো তেনেকুৱা যিহেতু হোৱা নাই, তো মে বি চাগে ওপৰলৈ অলপ যোৱাৰ প্লান কৰিছে, বা এইটো এনেকৈ সৰু সৰুকৈ বনাই পেলাই ঘপককৈ উঠি যায়, বা কাৰণ নিফটিটো উঠি গৈ আছে, কিন্তু বেংক নিফটিহে আমাক লছটো দি আছে। চাওঁচোন, বেংক নিফটিয়ে প্ৰফিটটো দি পেলাই হ'লেও লছলৈকে আছে। নিফটিয়েতো আমাক 11% আধা প্ৰফিট দি দিলে নিফটিয়ে। নিফটি যদি বোলে ষ্টেবল হৈ যায় হেৰিৰ ওচৰত, মানে 26,000ৰ ওপৰত গৈ, তেতিয়াহ'লে বেংক নিফটি অলপ যাব হয়তো, কিবা হয়। 440 মানৰ ওচৰলৈ আহি গ'লেও ৰেজিষ্টেঞ্চটো আছেতো, তেতিয়া গুচি যাব, কিন্তু এনেকৈ থাকিলেতো দিগদাৰ আছে। লছটো বাৰু কমিছে, চাই থাকোঁ কি হয়। কালিটোতো বা কালিতেই বহুত, কালিৰ নিচিনা দুখ মোৰ জীৱনত নাই আৰু ইমান ডাঙৰ, একো নহয়, উপায় নাই। এতিয়া ভুল কৰিলেহে হ'ব। এতিয়া আজিও এই কেণ্ডেলবোৰ সৰু সৰু বনাই আছে নহয়, এডালমান ডাঙৰ কেণ্ডেল বনাই দিয়া হ'লে তেতিয়া আমি ছেফ হৈ যাওঁ। এতিয়া বেংক নিফটিটোতো
তললৈকে গৈ আছে। আমাৰ প্ৰফিট অলপ ষ্টাৰ্ট হোৱা আৰম্ভ হৈছে। এইখনত যদি আৰু দুডালমান তেনেকৈ ডাঙৰ কেণ্ডেল বনাই দিয়ে, তো এই চেলাৰখিনি এছ এল পালে আমি 560 মানত প্ৰফিটটো বুক কৰিব, মানে 500 ব্ৰেকআউটটোতো চাবই লাগিব, সেইটো ব্ৰেকআউট পালেই আমি প্ৰফিটটো বুক কৰিব পাৰিম। 39ত ইয়াত এই ৰেজিষ্টেঞ্চ এডাল আছে ন, এইখনত নিফটিৰ চাওঁ। বেংক নিফটি অলপ যদি প্ৰফিট দি দিয়ে এইখনত নিফটিয়ে, তেতিয়া অলপ ৰখি থাকিলেও কথা নাই, বেংক নিফটিয়ে প্ৰফিটটো দি দিলে হৈ যাব। 4000টো এবাৰ দেখিলোঁ নহয়, হৈ যাব এতিয়া, কথা নাই সেইটো। বহুত কমাই দিলে এডালতে ইমান কমিবনে? তাকে মই এবাৰ ভাবিছিলোঁ নিফটিটো ওলাই যাওঁ, নিফটিটো এক্সিট মাৰি পেলাই বেংক নিফটিটো থৈ দিওঁ, কিন্তু সেইটো আকৌ মোক ভাল নাপাওঁ মানে সেইটো কৰি পেলাই। ল'লে একেলগে ল'ম, একেলগে ওলাম। এই সৰু সুৰা সেইবোৰতো যদি চাই থাকোঁ আৰু কাইলৈলৈ কেনেকৈ হ'ব। এতিয়া বেংক নিফটিৰ বেছি হৈ গ'ল, নিফটিৰ হেৰি হ'ল, একো নাই। ওপৰতে ক্ল'জ কৰিলে ভালেই হ'ব। চেনচেক্স ইমান উঠিছে, চেনচেক্সো উঠিছে, এইটো বহুত কমি গ'ল। তাকে ভাবি আছোঁ ৰখি দিওঁ নে ওলাই যাওঁ। লছ লৈটোতো ওলাবলৈ মন নাই, লছ লৈ নোলাওঁ বাৰু, কাৰণ গোটেই প্ৰফিট দেখি পেলাই লছ লৈ ওলাবলৈ বেয়া লাগেতো। কিন্তু আমিতো গোটেই প্ৰফিটটোৱে দেখিছিলোঁ, 4100লৈকে দেখিছিলোঁ। তাৰপিছত এইখন আৰু এটা ব্ৰেকআউট দিব নিচিনা লাগি আছিলে, উঠিলে আকৌ আগৰ প্ৰফিট হ'বলৈ সময় নালাগে, কিন্তু তেনেকুৱা ষ্ট্ৰং কেণ্ডেলে বনোৱা ছাইডৱেজ হৈ গ'ল না মাৰ্কেট। ছাইডৱেজ হৈ তললৈ আহি আছে কাৰণে কমি আছে, ছাইডৱেজ হৈ ওপৰলৈ গৈ থকা হ'লেও অলপকৈ তেতিয়া প্ৰফিটটো নকমিলেহেঁতেন, ইয়ালৈকে কমা নাছিল না। শ্বাৰ্প কেণ্ডেল বনাই যদি এতিয়া উঠিব, আৰু নহ'লেতো আমিতো লছ লৈ যাব লাগিব এতিয়া, নিফটি নুঠালৈকে। এতিয়া তললৈ যাব নহ'ব আৰু, এইটো ওলাই দিব লাগিব। লছটো 0-0 ওলাব পৰা হ'লে ভাল আছিলে। যি হয় আৰু গ'ল, হ'ব দিয়ক। 683.89, 683.89, উপায় নাই, 4000 টকা প্ৰফিট দেখি 1000 টকা লছ লৈ ওলাইছোঁ। মোৰ কেইদিনমান একেবাৰেই গোষ্ঠী কিবা মিলা নাই হ'বলা, তাকে
ঠিকে আছে, লৈছিলতো ঠিকেই, প্ৰফিটটো ঠিকেই দেখিলোঁ, ওলাই দিয়া হ'লে এইবোৰ কথা নাছিলে, কিন্তু নোলালোঁ। তো সেইকাৰণে আমি উপায় নাই আৰু। আজিলৈ ইমানেই, আহিছোঁ দিয়ক, ধন্যবাদ।